সৰুতে তামাম মাৰপিট খাইছিলোঁ আৰু তাৰ বাবে হয়তো আজিৰ এই পৰ্যায়টো পাইছোঁ। মাৰপিট নোখোৱা হ'লে আজিৰ এইখিনি কথা শিকিব নোৱাৰিলোঁ হয়। হয়তো আপোনাৰ মনতো এই কথাটোৱে আছে যাৰ বাবে আপুনি আপোনাৰ সন্তানটিক ডিচিপ্লিন কৰিবগৈ বা কোনো এটা নতুন বিষয় শিকাব গৈ পেলাই খং কৰি মাৰপিট কৰে, হয়নে নহয় বাৰু? কিয়নো এই যিটো পদ্ধতি, এই পদ্ধতিটো আপোনাৰ মা দেউতাই আপোনাৰ ক্ষেত্ৰত এপ্লাই কৰিছিল। তেওঁলোকে ৰিজাল্ট পাইছিল, কিন্তু অলপ সময়ৰ কাৰণেহে, যিটো তেওঁলোকে ইমান অনুভৱ কৰা নাছিলে। আৰু আপুনি যিহেতুকে আপোনাৰ মা দেউতাই আপোনাৰ ক্ষেত্ৰত সেই পদ্ধতিটো এপ্লাই কৰিছিলে, তো সেইটো কাৰণে আপুনিও আপোনাৰ সন্তানটিৰ ক্ষেত্ৰত সেই পদ্ধতিটোকে এপ্লাই কৰিবলৈ আৰম্ভ কৰিছে নিশ্চয়। কিন্তু মই যদি কওঁ সেই পদ্ধতিটোৰ বাহিৰেও আন এটা পদ্ধতি আছে যাৰ সহায়ত আপুনি আপোনাৰ সন্তানটিক ডিচিপ্লিনৰ পাঠ পঢ়াব পাৰে বা কোনো এটা নতুন বস্তু শিকাব পাৰে। সেই পদ্ধতিটোৰ বিষয়ে জানিবলৈ যোৱাৰ আগতে সেই আগৰ পদ্ধতিটো, অৰ্থাৎ মাৰপিট কৰা, বহুত বেছি খং ৰাগ কৰা, গালি গালাজ কৰা, সেইটো বিৰুদ্ধে মই কিয় কৈ আছোঁ সেই বিষয়ে কিছু কথা জনোৱা হওক। তেতিয়া হয়তো আপোনালোকে সহজেই সেই পদ্ধতিটো পাহৰি নতুন পদ্ধতিটো এপ্লাই কৰিব পাৰিব। যেতিয়া আমি সন্তানটিক মাৰপিট কৰোঁ, বহুত বেছি গালি গালাজ কৰোঁ, খং ৰাগ কৰোঁ, তেতিয়া কি হয়, তেওঁলোকৰ ব্ৰেইনৰ ৰিয়েক্টিভ পাৰ্টটো এক্টিভ হয়। অৰ্থাৎ আমি সকলোৱে জানো সেইখিনি সময়ত ল'ৰা ছোৱালীয়ে কি কৰে, হয় কিছুমানে বহুত বেছি উৎপাত কৰে, বহুত বেছি নিজে খং ৰাগ কৰে। আপুনি যদি তাক গালি গালাজ কৰিছে, মাৰপিট কৰিছে, তেওঁলোকেও ওলোটাই মাৰে, বস্তু দলিয়াই, বস্তু ভাঙে, মাটিত বাগৰি কান্দে। তো তেওঁলোকে ফাইট কৰিবলৈ আৰম্ভ কৰে। আৰু কিছুমানৰ ক্ষেত্ৰত কি হয়, তেওঁলোকে কান্দি কান্দি ক'ব নোৱাৰা হৈ যায়। তো দুয়োটা ক্ষেত্ৰতে আমি দেখিবলৈ পাওঁ। অৰ্থাৎ সেইখিনি সময়ত তেওঁলোকে হেল্পলেছ হৈ পৰে। তেওঁলোকে আপুনি যে শিকাব বিচাৰিছে যে তুমি এইটো বেয়া কাম কৰিছা, তুমি এইটোহে কৰিব লাগে, সেই যিটো টিচিং, সেই যিটো আপুনি এটা বিষয় শিকাবলৈ গৈ আছে, সি তেওঁলোকে নিশিকে সেইখিনি সময়ত। কাৰণ তেওঁলোকৰ ৰিচেপ্টিভ পাৰ্টটো এক্টিভ নহয়, ৰিয়েক্টিভ পাৰ্টটোহে এক্টিভ হৈ থাকে। ফলত তেওঁলোকে ৰিয়েক্ট কৰিবলৈ আৰম্ভ কৰে। কিন্তু সেই আপুনি শিকাব বিচৰা বিষয়ো তেওঁলোকে নিশিকে। সেইটো কাৰণে সেই যিটো মাৰপিট কৰা, গালি গালাজ কৰি যেতিয়া আপুনি ডিচিপ্লিন কৰিব বিচাৰে, খং ৰাগ কৰি পেলাই আপুনি কোনো এটা বিষয় শিকাব বিচাৰে, তেতিয়া সেই বিষয়টো ক্ষণস্থায়ী হয়। সেইটো কাৰণে লং টাৰ্ম নহয়। এইটো ক্ষেত্ৰত আমেৰিকান একাডেমি অফ পেডিয়াট্ৰিক্সে 2012 চনত এটা ৰিচাৰ্চ পাব্লিছ কৰিছিলে, য'ত তেওঁলোকে উল্লেখ কৰিছিল যে এই যে আমি সৰুতে যিসকল ল'ৰা ছোৱালীয়ে অত্যাধিক মাৰপিট, গালি গালাজ, খং ৰাগ ইত্যাদিৰ সন্মুখীন হয়, তেওঁলোকৰ ভৱিষ্যতে যিবোৰ মানসিক সমস্যা হয়, সেই মানসিক সমস্যাসমূহৰ অন্তৰালত এই সৰুতে যিবোৰ তেওঁলোকে এক্সপিৰিয়েঞ্চ কৰে, এইবোৰৰ বহুতখিনি কাৰণ বা বহুতখিনি অভিজ্ঞতা নিহিত হৈ থাকে। আৰু সেইটো কাৰণে 2012 চনৰ পৰা আমেৰিকান একাডেমি অফ পেডিয়াট্ৰিক্সে এই যিটো ফিজিকেলি এটাক কৰাটোক অপ'জ কৰি আহিছে। তো এইটো ক্ষেত্ৰত তেওঁলোকে সদায় ল'ৰা ছোৱালীক মাৰপিট নকৰিবৰ কাৰণে বাধা প্ৰদান কৰি আহিছে। অৰ্থাৎ সেইখিনি সময়ত ল'ৰা ছোৱালীয়ে একো নিশিকে, কাৰণ তেওঁলোকে ৰিচিভ কৰাৰ কেপাচিটিটো নাথাকে। সেইখিনি সময়ত তেওঁলোকে নিজক কেনেকৈ বচাব লাগে সেই বিষয়টোৰ ওপৰতহে বেছি গুৰুত্ব দিয়ে, সেই চিটুৱেশ্যনটোৰ পৰা কেনেকৈ হাত সাৰিব লাগে। তো সেইটো কাৰণে মাৰপিট কৰাৰ পৰিৱৰ্তে সদায় আমি শিশুটিক যে সেই যিটো ইম'শ্যনছ তেওঁলোকৰ সেইখিনি সময়ত হয়, খং উঠে, দুখ লাগে, তো সেই ইম'শ্যনছটোৰ সদায় নাম দিয়াটো প্ৰয়োজন। আৰু সেইখিনি সময়ত কেনেকৈ নিজক ৰেগুলেট কৰিব পাৰে, নিজৰ খং কেনেকৈ কমাব পাৰে, সেইখিনি ক্ষেত্ৰত কাম কৰাটো প্ৰয়োজন। এতিয়া আপোনালোকৰ মনলৈ আহিব যে এইটো ক্ষেত্ৰত কেনেকৈ আমি শিকাম। এইটো ক্ষেত্ৰত আপুনি কেনেকৈ শিকাব সেইটো ডিপেণ্ড কৰিব আপোনাৰ ওপৰতে। কাৰণ আপুনি যদি খং ৰাগ কৰে কোনো এটা চিটুৱেশ্যন ছল্ভ কৰিবৰ ক্ষেত্ৰত, তো আপোনাৰ সন্তানটিয়েও শিকিব। যেতিয়া আপুনি খং কৰে, মাৰপিট কৰে, গালি গালাজ কৰে, তেতিয়া সন্তানটিও লাহে লাহে ভাবি লয় যে আমি কোনো এটা সমস্যাৰ সমাধান সদায় খং ৰাগেৰেহে কৰিব পাৰোঁ, চিঞৰ বাখৰ কৰিহে কোনো এটা সমস্যাৰ সমাধান হয়। কিন্তু সেইটো জানো সঁচা হয়? আপুনিতো সেইটো শিকাবলৈ বিচৰা নাছিলে, আপুনি বেলেগ এটা শিকাব বিচাৰিছিলে। তো সেইটো কাৰণে আপুনি যিটো শিকাব বিচাৰিছিলে, অৰ্থাৎ ইম্পালছ আমি কেনেকৈ কণ্ট্ৰল কৰিব পাৰোঁ, খং উঠিলে আমি নিজক কেনেকৈ বস্তু দলিওৱাৰ পৰিৱৰ্তে আমি কেনেকৈ কি কৰিব লাগে, ডিপ ব্ৰিডিং কৰিব লাগে, আমি সেই ঠাইডোখৰৰ পৰা আঁতৰি যাব লাগে, এনেকুৱা সৰু সৰু টিপছবোৰ যিটো আপোনাক দেখি শিকিব। সেইটো কাৰণে কৈছোঁ, আপুনি যেনেকৈ সেই সময়ছোৱাত নিজক ৰেগুলেট কৰিব, নিজক কণ্ট্ৰল কৰিব, তেনেকৈ আপোনাৰ সন্তানটিয়ে আপোনাৰ পৰা শিকিব। এতিয়া হয়তো গম পাইছে চাগে কিহৰ কাৰণে মই কৈছোঁ ল'ৰা ছোৱালীক মাৰিব পিটিব নালাগে, কিন্তু সেইখিনি সময়ত আপুনি কেনেকৈ খং ৰাগবোৰ কমাব লাগে বা সেই ইম'শ্যনছবোৰৰ নাম আমি দিব লাগে যে তোমাৰ খং উঠিছে, খং উঠিলে এনেকুৱা হয়,
তো সেইখিনি সময়ত আমি কি কৰিব লাগে সেইখিনি ক্ষেত্ৰতহে আপুনি কাম কৰাটো প্ৰয়োজন। তাৰ কাৰণে কিন্তু প্ৰথমে আপুনি আপোনাৰ খংটো কণ্ট্ৰল কৰিব লাগিব, লগতে ধৈৰ্য ধৰাটো খুব প্ৰয়োজন।